বিজনীৰ ৬০৭ নং দৈলংজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়াত শিক্ষক সোমেশ্বৰ মণ্ডলৰ সোঁৱৰণত মূল তোৰণ মুকলি। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দৈলংজাৰস্থিত ৬০৭ নং দৈলংজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰয়াত শিক্ষক সোমেশ্বৰ মণ্ডলৰ সোঁৱৰণিত আজি তোৰণখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰয়াত শিক্ষক সোমেশ্বৰ মণ্ডলৰ পত্নী পুষ্পলতা মণ্ডলে। আজিৰ কাৰ্যসূচীত আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মুকুল চন্দ্ৰ ৰায়ে। সঞ্জীৱ মণ্ডলৰ পৰিয়ালৰ গাঁঠি ধনেৰে প্ৰায় ১,২০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰে এই বিদ্যালয়খনৰ তোৰণ। এক সময়ৰ বিষ্ণুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক তথা সঞ্জীৱ মণ্ডলৰ প্ৰয়াত পিতৃ সোমেশ্বৰ মণ্ডলৰ নামত নিৰ্মাণ কৰা হয় তোৰণখন। এই বিদ্যালয়খনৰ বাবে মুখ্য গেটখন উপহাৰ দিয়া তথা দান আগবঢ়োৱা দাতা তথা ৬০৭ নং দৈলংজাৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সঞ্জীৱ মণ্ডলক ভূয়সী প্ৰশংসা কৰে বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে অঞ্চলবাসীয়ে। সমাগত গুণোৎসৱ সম্পৰ্কে আজি বিদ্যালয়খনত অভিভাৱিকাসকলক লৈ অনুষ্ঠিত হয় এখন সাধাৰণ সভা। এই সভাত অংশগ্ৰহণ কৰে গোলকানন্দ এম.ই. স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বসন্ত কুমাৰ বৰ্মন, বিষ্ণুপুৰ ক্লাষ্টাৰৰ CRCC অসিত দত্ত, আলুখুন্দা ক্লাষ্টাৰৰ CRCC সনাতন মণ্ডল, বিদ্যালয়খনৰ সহকাৰী শিক্ষক সঞ্জয় চক্ৰৱৰ্তী, বিষ্ণুপুৰ আঞ্চলিক আক্ৰাছুৰ সভাপতি মানিক বৰ্মন, স্থানীয় ৰামধেনু ক্লাবৰ সভাপতি সম্পাদকৰ লগতে বিদ্যালয়খনৰ বিভিন্ন সমিতিৰ কাৰ্যকৰ্তাসকলে মণ্ডলৰ একমাত্ৰ সন্তান সঞ্জীৱ মণ্ডল মহাশয় আমাৰ সভাপতি। সৰ্বপ্ৰথম মই এই অঞ্চলৰ ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা ৩ বছৰৰ কাৰণে মোক প্ৰেছিডেণ্ট হিচাপে এইখন স্কুলৰ হৈ কাম কৰিবলৈ সুযোগ প্ৰদান কৰিছিলে আৰু ৩ বছৰ পাৰ হৈ যোৱাৰ পিছত আকৌ ৩ বছৰৰ কাৰণে ৰাইজে মোক এই স্কুলৰ বা এই অঞ্চলৰ কাম কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিছে। লগতে মোৰ দেউতা স্বৰ্গীয় সোমেশ্বৰ মণ্ডল তেখেত বিষ্ণুপুৰ এম.ই. স্কুলৰ ষ্টাব্লিছ টিচাৰ আছিলে আৰু তেখেতৰ সোঁৱৰণেৰে আজি এই ৬০৭ নং দৈলংজাৰ LP স্কুলৰ গেটখন প্ৰদান কৰা হ'ল। লগতে এই গেটখন প্ৰদান কৰাৰ আঁৰত আমাৰ এইখন স্কুলৰ প্ৰধান শিক্ষক শ্ৰীযুত মুকুল চন্দ্ৰ ৰায় আৰু লগতে এই অঞ্চলৰ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ যে মোৰ দেউতাৰ কাৰণে আজি ৰাইজে যে এনেদৰে সুঁৱৰিব মোৰ ভবাৰ অতীত আছিলে। তো সেইকাৰণে মই ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইটো একচুৱেলি টকা পইচাৰ কথা নাহে, যদিও টকা পইচা অবিহনে কাম এটা কৰিব নোৱাৰি বা গেট এখন বনাব নোৱাৰি। প্ৰায় 1,20,000 মান খৰচ হৈছে আৰু এতিয়াও অলপ কাম বাকী আছে। যি কি নহওক ৰাইজে যেইখিনি সুবিধা দিছে তাৰ কাৰণে মই ৰাইজক অশেষভাৱে ধন্যবাদ জনাইছোঁ।